তুলসীদাসে কোনজন শাসকৰ ৰাজত্বকালত ৰামচৰিত মানস লিখিছিল? ইয়াত অপশ্যন কেইটা আছে বাবৰ, আকবৰ, ঔৰংজেব আৰু জাহাংগীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আকবৰ। তুলসীদাসে আকবৰৰ ৰাজত্বকালত ৰামচৰিত মানস লিখিছিল। কোনে ভাগৱত গীতা পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল? ইয়াত অপশ্যন কেইটা আছে শ্বাহজাহান, আকবৰ, মুৰাদ বাখ আৰু দাৰা শিকোচ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দাৰা শিকোচ। দাৰা শিকোচে ভাগৱত গীতা পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল। ৰামায়ণক পাৰ্চী ভাষালৈ কোনে অনুবাদ কৰিছিল? ইয়াত অপশ্যন কেইটা আছে আব্দুল কাদিৰ বদৌনী, আবুল ফজল, আব্দুল ৰহিম খান আৰু ইছাৰ দাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আব্দুল কাদিৰ বদৌনী। আব্দুল কাদিৰ বদৌনীয়ে ৰামায়ণক পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল। লাইলা মজনু গ্ৰন্থখনৰ লেখক কোন? ইয়াত অপশ্যন কেইটা আছে আল বেৰুনী, হাছান নিজামী, ফিৰোজ শ্বাহ আৰু আমিৰ খুছৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আমিৰ খুছৰু। আমিৰ খুছৰুৱে লাইলা মজনু গ্ৰন্থখনৰ ৰচনা কৰিছিল।